আমাৰ মুছলমান যিসকল উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰলৈকে যিসকল মুছলমান বসতি প্ৰধান গাঁও আছে, মছজিদ আছে, মছজিদৰ প্ৰায় 100 মিটাৰ দূৰত্বতে মুকলিভাৱে গাহৰি কাটে। গাহৰি কাটি তেওঁলোকে মুকলিভাৱে গাহৰি বিক্ৰী কৰে। আৰু যিটো বস্তু মুছলমান ধৰ্মত গাহৰি অপবিত্ৰ আৰু হাৰাম বুলি কয়, যিটো নিষিদ্ধ মুছলমান ধৰ্মত। সেয়েহে কিন্তু মুছলমান বসতি প্ৰধান অঞ্চলৰ মছজিদৰ কাষতেই অসমৰ উজনি অসমৰ বিভিন্ন জিলাৰ মছজিদৰ কাষতেই মুকলিভাৱে জনজাতীয়সকলে গাহৰি বিক্ৰী আৰু গাহৰি হত্যা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে হিন্দুসকলৰ যি ধৰ্মীয় আৱেগ অনুভূতিক সন্মান জনাইছে, অসমীয়া মুছলমানসকলৰ আৱেগ অনুভূতিক সন্মান জনাই মুকলিভাৱে যাতে গাহৰি কটা নহয়, গাহৰি মাংস যাতে ভক্ষণ কৰা নহয়, সেই ক্ষেত্ৰতো তেওঁলোকে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। যিহেতু গো নিষিদ্ধ কৰিছে, তাৰ জৰিয়তে গাহৰিও যাতে নিষিদ্ধ কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ধৰ্মীয় অনুষ্ঠান, মুছলমানসকলে যিবিলাক ধৰ্মীয় অনুষ্ঠান ইস্তেমা, জলসা আদি পাতে, তাত যাতে গো মাংসটো নিষিদ্ধ নকৰে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লঘু কথা কৈছে যে কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কোৱা ধৰণে আমি কামটো কৰিছোঁ। তেওঁলোকে কংগ্ৰেছে আৰু বিজেপিয়ে এটা বাকযুদ্ধ কৰিছিলে, কাৰণ যিটো ৰকিবুল হুছেইনৰ সমষ্টি আছিলে তাত পুত্ৰ তানজিল হুছেইন হাৰিছিলে আৰু বিজেপিৰ ডিপ্লু ৰঞ্জন শৰ্মা জিকিছিলে। তেতিয়া কংগ্ৰেছৰ কিছুমানে কৈছিলে বা বিৰোধী দলৰ কিছুমানে কৈছিলে যে গৰু মাংস খুৱাই পেলাই তেওঁলোকে বিজেপিয়ে ভোট লৈছে। সেইটো কাৰণে মুখ্যমন্ত্ৰীয়ে এই কথাষাৰ যদি এইখন সেই তুলুঙা কথাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যদি নিষিদ্ধ কৰিছে, এইটো হাস্যকৰ কথা। আৰু অসমৰ এগৰাকী সুদক্ষ আৰু বিচক্ষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই গো মাংস যিটো নিষিদ্ধৰ সিদ্ধান্ত, এইটো পুনৰ বিবেচনা কৰিবলৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।